ভূপেন বৰা ডাঙৰীয়াই কালি কৈছিলে যে একলা চলো বুলি লিখিছিলে আৰু অখিল গগৈ সিদিনাখন কৈছে যে আমি আমাৰ নিজৰ স্থিতিত আমি অটল আছো বুলি লিখিছে। গতিকে কেনেকুৱা ধৰণৰ হ'ব পাৰে 26ৰ কাৰণে? 26ৰ কাৰণে আমাৰ সভাপতিটো একদম তেওঁৰ ভাষাত বুজাই দিছে। কোনেও যদি বুজা পৰাত বা ভাল ব্যৱহাৰত দি যদি আমাক ভাল নাপায় বা আমাৰ লগত নাথাকে তেনেহ'লে সেইটো অকলে সিদ্ধান্ত ল'ব, যিটো বুজাই দিছে। বাকী এলায়েন্স লৈ সকলোৱে সংযম হ'ব লাগিব। মাত ভাষা কথা বতৰা সকলোৰে ঠিক হ'ব লাগিব। গতিকে এনেকুৱা কিছু ভাষা ক'ব নালাগে মানে যেন বেলেগ দলৰ ক্ষতি হয়। এতিয়া যদি অখিল গগৈ ডাঙৰীয়া কংগ্ৰেছ দলৰ গালি পাৰি থাকে বা এনেকুৱা এটা ভাষা কৈ দিয়ে কংগ্ৰেছ দলৰ ক্ষতি হ'ল, তেতিয়া এলায়েন্সৰ অৰ্থটো কি থাকে? কথা হ'ল যে কংগ্ৰেছ দলকতো ভাল ক'ব লাগিব, কংগ্ৰেছ দলৰ নীতি আদৰ্শত দেখিহে তেওঁ একলগ হ'ব। গতিকে ঠিক তেনেকুৱাকে চব দলে দলৰ লগত মিলা প্ৰীতি ৰাখিব লাগিব, সংযম হ'ব লাগিব, চেক্ৰিফাইচ থাকিব লাগিব। আৰু উদ্দেশ্য দল যদিও বেলেগ বেলেগ, উদ্দেশ্য আমাৰ এটাই হ'ব লাগিব যে অহা 26 চনত বিজেপিক চিৰদিনৰ পৰা অসমৰ পৰা নোহোৱা কৰিব লাগিব। এই উদ্দেশ্য চবত থাকিবই লাগিব। এই উদ্দেশ্য আগত ৰাখি সকলোৱে সংযম হ'ব লাগিব, কিছু এৰাধৰাও কৰিব লাগিব, চেক্ৰিফাইচ কৰিব লাগিব। গতিকে এই সিদ্ধান্তবিলাক আমাৰ হাইকমাণ্ডে ল'ব। আমাৰ এতিয়া অসমৰ নেতৃত্বত ভূপেন বৰা ডাঙৰীয়া আছে, গতিকে তেওঁ ল'ব। গতিকে মই সকলোকে কওঁ যে আপোনালোকে সংযম হওক, কথা বতৰাবিলাক ঠিক কৰক, সকলোৱে ধৈৰ্য ধৰক আৰু 26ত বিজেপিক দেৱালয় হ'লে কি কি ৰণনীতি ল'ব লাগে মিলিজুলি সেইবিলাক লওক। মোৰ এইটোৱে কথা। 26ৰ কাৰণে আমাৰ সভাপতিটো একদম তেওঁৰ ভাষাত বুজাই দিছে। কোনেও যদি বুজা পৰাত বা ভাল ব্যৱহাৰত দি যদি আমাক ভাল নাপায় বা আমাৰ লগত নাথাকে তেনেহ'লে সেইটো অকলে সিদ্ধান্ত ল'ব, যিটো বুজাই দিছে। বাকী এলায়েন্স লৈ সকলোৱে সংযম হ'ব লাগিব। মাত ভাষা কথা বতৰা সকলোৰে ঠিক হ'ব লাগিব। গতিকে এনেকুৱা কিছু ভাষা ক'ব নালাগে মানে যেন বেলেগ দলৰ ক্ষতি হয়। এতিয়া যদি অখিল গগৈ ডাঙৰীয়া কংগ্ৰেছ দলৰ গালি পাৰি থাকে বা এনেকুৱা এটা ভাষা কৈ দিয়ে কংগ্ৰেছ দলৰ ক্ষতি হ'ল, তেতিয়া এলায়েন্সৰ অৰ্থটো কি থাকে? কথা হ'ল যে কংগ্ৰেছ দলকতো ভাল ক'ব লাগিব, কংগ্ৰেছ দলৰ নীতি আদৰ্শত দেখিহে তেওঁ একলগ হ'ব। গতিকে ঠিক তেনেকুৱাকে চব দলে দলৰ লগত মিলা প্ৰীতি ৰাখিব লাগিব, সংযম হ'ব লাগিব, চেক্ৰিফাইচ থাকিব লাগিব। আৰু উদ্দেশ্য দল যদিও বেলেগ বেলেগ, উদ্দেশ্য আমাৰ এটাই হ'ব লাগিব যে অহা 26 চনত বিজেপিক চিৰদিনৰ পৰা অসমৰ পৰা নোহোৱা কৰিব লাগিব। এই উদ্দেশ্য চবত থাকিবই লাগিব। এই উদ্দেশ্য আগত ৰাখি সকলোৱে সংযম হ'ব লাগিব, কিছু এৰাধৰাও কৰিব লাগিব, চেক্ৰিফাইচ কৰিব লাগিব। গতিকে এই সিদ্ধান্তবিলাক আমাৰ হাইকমাণ্ডে ল'ব। আমাৰ এতিয়া অসমৰ নেতৃত্বত ভূপেন বৰা ডাঙৰীয়া আছে, গতিকে তেওঁ ল'ব। গতিকে মই সকলোকে কওঁ যে আপোনালোকে সংযম হওক, কথা বতৰাবিলাক ঠিক কৰক, সকলোৱে ধৈৰ্য ধৰক আৰু 26ত বিজেপিক দেৱালয় হ'লে কি কি ৰণনীতি ল'ব লাগে মিলিজুলি সেইবিলাক লওক। মোৰ এইটোৱে কথা। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।